তো হেল্ল' হে নমস্তে ভাই লোক। তো আজি আপোনালোকলৈ বহাগ বিহুৰ শুভেচ্ছা থাকিল, লগতে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। চ' আজি হৈছে 1 বহাগ আৰু আমি যাম আমাৰ ইয়াৰ টাউন বোকাঘাটলৈ। তো বোকাঘাট বিহুৰ বজাৰ কৰিবলৈ কিবা কিবি আনিবলৈ যাম। তো আপোনালোকে ব্লগছত বহি থাকক। যদি আমাৰ ইউটিউব চেনেল নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তো আহক আমি ব্লগটো আৰম্ভ কৰোঁ। লগতে আজি আমি হেলমেট মাউণ্ট আনিছিলোঁ মটৰ ব্লগিং চিষ্টেমটো, আজি এইটো মানে হেৰি কৰিম। চ' আপোনালোকক দেখাম বুলি ভাবিলোঁ। তো এইটো কাৰণে আমি ব্লগটো বনালোঁ, নহ'লে আমি ইমান ব্লগটো ধ্যান নিদিলোঁহেঁতেন আজি যোৱাটো। কিন্তু এইটো দেখাম কেনেকুৱা আহিছে নাহিছে, সেইটো কাৰণে আমি ব্লগটো আজি বনাবলৈ বাধ্য হ'লোঁ। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' এভৰিৱানটো দেখিব পাৰে এইটো হৈছে আমাৰ ঘৰ। আপোনালোকে একদম চাই লওক। যদি আপোনালোকে একদম এইফালৰ পৰা বোকাঘাট বা গুৱাহাটী ফালৰ পৰা যোৰহাট বা গোলাঘাট চাইডে যায়, তো আপোনালোকে দেখিব কুৰাবী তিনিআলিত এইটো আমাৰ ঘৰ হয়। আৰু এইটো বাইক। তো আমি বাইকটো ষ্টাৰ্ট কৰি লওঁ, নে বাইকটো লৈ যাম ন? তো এনেকুৱাই যাম। হেলমেটটো মোৰ কাৰণে অকণ ঢিলা আহিছিলে বুলি কৈছিলোঁ যে, অকণমান যোগাৰ লগাই লৈছোঁ বাৰু মই এইটো আজি। কেনেকুৱাহে ঐ চাইকেল অতৰা ঐ। চ' আমাক এতিয়া ঘৰৰ পৰা ওলাব ল'লোঁ। গাড়ী আহিছে ফ্ৰণ্টৰ পৰা। চ' দোস্ত আমি এতিয়া যাবলৈ ওলাই গ'লোঁ। এইটো চাব পাৰে আপোনালোকে, আমাৰ এইটো কুৰাবাৰী তিনিআলি, বোকাঘাট কুৰাবাৰী তিনিআলি। একদম আৰামকৈ গৈ থাকিম গাইজ। বাইকত অলপ তেলো কম আছে। বাইকটো আজি বনোৱা হৈছে। চ' গাইজ আপোনালোকৰ খবৰ খাতি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমি এতিয়া কুৰাবাৰী আহি পাইছোঁ। আৰু মই মটৰ ব্লগিং কৰা নাই, আজি লাইফত প্ৰথমবাৰ কৰিছোঁ। চ' মই ইমান মটৰ ব্লগিঙৰ কথা গম নাপাওঁ। চ' আপোনালোকক আজি ভিডিঅ'টো চাই অলপ ব'ৰ লাগিব পাৰে। আৰু আপোনালোকে মানে কি ক'ম মানে বুজি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ন। মই কৈছিলোঁ ন হেলমেটটো অলপ ঢিলা আছে। তো ঢিলা আছে, চ' সেইটো কাৰণে অলপমান মানে অলপ হিলি আছে। চ' মই এটা হাতেদি হেলমেটটো মিলাই থাকিব লগা হৈছে। মানে এইটো হেলমেটটো অলপ ল' কোৱালিটি হেলমেট ন। আৰু এইটো কি হৈছে এতিয়া আমাৰ কথাটো মানে হেলমেটটো ল' কোৱালিটি লগতে মোবাইলটো ওজন আছে ন। চ' দি দিয়াৰ কাৰণে হেলমেটটো আগফালটো ডাউন হৈ গৈছে এনেকুৱা, বেক চাইডটো ঠিক হৈছে। চ' সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছে। তো মূৰটোত মই পেকিং দি লৈছোঁ গাইজ। মানে আপোনালোকক দেখাম মই ঘৰ আহি মানে ৰুমাল দুটা সোমাই লৈছোঁ দুফালে, তেতিয়া অকণমান জাম হৈছে, নহ'লে ন একেবাৰে নোৱাৰি চলাবলৈ। চ' গাইজ মই গহপুৰৰ পৰা ভিডিঅ' নকৰোঁ, তো আপোনালোকে ইমান ষ্টেবিলাইজেশ্যনটো নাপাব, লগতে ভিডিঅ' কোৱালিটিও ইমান নাপাব, কাৰণ আমি গহপুৰৰ পৰা ভিডিঅ'টো নকৰোঁ ন। চ' আপোনালোকে ছাপোৰ্ট কৰক, হেল্প কৰক, তেতিয়া আপোনালোকে একদম ভাল কোৱালিটি ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। আমাক কি লাগে, ছাপোৰ্ট লাগে, অলপ হেৰি লাগে। চ' আমি মোবাইলত কৰোঁ, মোবাইলটো আইফোন হ'লেও বেলেগ কথা। আমাৰ সেইটো কম দামী মোবাইল, এনেই অলপ কষ্ট কৰি মেলি দেউতাই লৈ দিছে মোবাইলটো, আৰু মই কোৱাৰ কাৰণে ভিডিঅ' চিডিঅ' বনাম বুলি। তো সেইটো কাৰণে লৈ দিছে। চেমচাঙৰ মোবাইল হয়, বেছি দাম লোৱা নাই। আপোনালোকৰ ছাপোৰ্ট পালে একদম ওপৰত উঠি যাবলৈ আমি অলপ মানে সাহস পাম, তেতিয়া অলপ মানে আৰু ভাল আৰু তেনেকৈ। চ' ভিডিঅ' এংগেলটো কেনেকৈ আহিছে আপোনালোকে জনাব। মইতো ইমান গম পোৱা নাই, দেখিও পোৱা নাই ন। মই আগফালে ফ'কাছ কৰিছোঁ, কেমেৰাটো দেখি পোৱা নাই, মোবাইল ডিছপ্লেটো। চ' ইমান গম পোৱা নাই। আপোনালোকে কমেণ্ট কৰি জনাবচোন, মানে এংগেলটো ঠিক আহিছে নে নাই, তেতিয়া মই অকণমান আৰু চেষ্টা কৰিম ভাল কৰিবলৈ। চাব পাৰে ৰাস্তাটো ইমান ভাল নহয়। চ' অলপ ইফালে ড্ৰাইভ কৰিবলৈ অকণ বেয়া হয় ন।
গাইছ আমি এতিয়া ৰজাবাৰী আহি পাইছোঁহি আৰু অকণমান দূৰ 1.5 কিলোমিটাৰমান আছে তেল ডিপু পেট্ৰল পাম্প। চ' আমি পেট্ৰল পাম্পত গৈ ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকৰ লগত। सब हमारे अमन हनुमान जी का भक्त। पेट्रोल पाम्प तो गाइस আমি এতিয়া পেট্ৰল পাম্পত আহি পালোহি। ফিউল আপটো কৰাই লওঁ তাৰপিছত একদম মজাকে যাম। 100 তো গাইস আমার ফিউল আপ হয়ে গেল। তো বন্ধুসকল এতিয়া আমি ইয়াৰ পৰা ওলালোঁ যাবলৈ বোকাঘাটৰ অভিমুখে। আজি হৈছে ছানডে, চ' সেইটো কাৰণে অলপ মেইন ৰোডৰ ট্ৰেফিকো আছে। তাতে বিহুৰ বন্ধ আৰু ল'ৰা মানুহ আৰু তাতে অকণ ল'ৰাবোৰৰ জোচটো জানেই। আৰু উৎপাত নকৰোঁ আৰু উৎপাত নকৰা মেইন ৰিজন লাইফ ইজ বেষ্ট। লাইফটো মেটাৰ কৰে গাইজ চবৰ। চ' সেইটো কাৰণে আপোনালোকে অলপ বাইক চলালে অকণ সাৱধানতে চলাব, বেছি স্পীডত নচলাব, অকণমান লাহে ধীৰে যাব। চ' সেইটো কাৰণে মই আপোনালোকক কওঁ যে নাই ময়ো উৎপাত কৰোঁ, আগতে কৰিছিলোঁ, বহুত উৎপাত কৰিছিলোঁ গাইজ। ঘৰতো গালি শুনিলোঁ, লগতে মানুহো ভাল নাপায় ন। চ' সেইটো কাৰণে মই এতিয়া অলপমান মানে অলপ হেৰি দিছোঁ, অলপ ভাল হ'বলৈ চেষ্টা কৰিছোঁ, নিজৰ লাইফটো অলপ ভাল লগা হৈছে। চ' নিজৰ লাইফটো ভাল লগা হৈছে। চ' সেইটো কাৰণে মই অকণমান মানে অলপ লাইফটোৰ ওপৰত ধ্যান দিওঁ। ত' ড্ৰাইভটো ভাল কৰিব লাগে, যি নকৰিলেও নাই, মেইনলি আপোনালোকে বাইকটো মানে অকণমান আৰামকৈ চলাব লাগে, যাতে বাইকটো দিন যাওক আপুনিও দিন যাওক, মানে বুজিছেই নে কথাটো। ত' আপোনালোকে সেইটো অকণমান ধ্যান দিব। কিছুমানে কমেণ্ট কৰিব পাৰে যে তই ইমান উৎপাত কৰ, হেৰি কৰ। চ' বন্ধুসকল মই উৎপাত কৰিছিলোঁ, এতিয়া অকণমান কমাইছোঁ। আৰু যোনে যোনে মোক দেখিছিলে এতিয়া আপোনালোকে দেখি নাপায়, কাৰণ ইমান উৎপাতটো মই নকৰোঁ, কাৰণ এতিয়া মোৰ লাইফটো বহুত প্ৰিয় হৈছে, লাইফটো বহুত ভাল লগা হৈ গৈছে এতিয়া। দোস্ত আপোনালোকে দেখিছে মই কিমান কষ্ট কৰিছোঁ। ত' আপোনালোকে বেছি নাই, যিসকলে দেখিছে চাই আছে মোৰ ভিডিঅ'টো এতিয়ালৈকে, চ' আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ পৰা মই ইমানতেই খুজোঁ, এটা ছাবস্ক্ৰাইব আৰু এটা লাইক, আৰু পাৰিলে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, যাতে মই অকণ উৎসাহ পাওঁ আৰু আপোনালোকলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চেষ্টা কৰিয়ে আছোঁ। ত' অলপ মানে উৎসাহটো পাম। ত' বন্ধুসকল এতিয়া আমি ডাইৰেক্ট আপোনালোকক বোকাখাট টাউনত গৈহে লগ পাই আছোঁ। চ' গাইছ আমি গৈ থাকোঁতে আমাৰ ফ্ৰেণ্ড নয়নক লগ পালোঁ। কোনফালে যোৱা? এয়া দেখি পাইছেনে, আৰু এজন বোকাখাটৰ ক'ত যাম? সেইটো নাইয়ে চাগে। তেল গৰম নে ক'ত গৈছিলে? অঁ এয়া ল'ৰাটোক দেখি পাইছে আপোনালোকে। তো গাইছ আমি বোকাখাট আহি পাই গ'লোহি আৰু আমি বাইকটো ইয়াত পাৰ্কিং কৰি দিছোঁ। আৰু এইটো চাব পাৰে আপোনালোকে আমাৰ এইটো বোকাখাট টাউন, আৰু আমি এতিয়া গলিৰ ভিতৰত সোমাই যাম। চ' বেছি ভিৰ নাই, কাৰণ এতিয়া আজি বিহু না, সেইটো কাৰণে আজি বেছি ভিৰ নাই। নহ'লে এইটো ৰাস্তাত আপুনি যাব নোৱাৰে, বহুত ট্ৰেফিক হয়। বোকাখাটৰ কথা চবেই প্ৰায়ভাগে চিনি পায়েই, ত' ইমান আমি নক'লেও হয়। পুৰি আৰু পেৰাৰ কাৰণে বিখ্যাত পেৰা ক'লে বোকাখাটৰ বেষ্ট ফেমাছ। এইফালে আছে ভাই। আমি ডাইৰেক্ট আপোনালোকৰ দোকানত গৈহে লগ পাই আছোঁ। চ' বন্ধুসকল আমাৰ যিটো বস্তু ল'বলৈ আহিছিলোঁ, বস্তুটো আমি পাই গ'লোঁ এই দোকানখনৰ নাম চাপ নাই, কোনো আমি ধৰিব পৰা নাই।
চ' আমি এতিয়া আৰু কিবা ল'ব আছে নেকি নাই চ' এতিয়া আমি এতিয়া ঘৰলৈ মানে উভতি যাওঁ চ' আপোনালোকক এতিয়া ভিডিঅ'টো আমি দিব নোৱাৰিম কাৰণ এতিয়া অলপ মানে আন্ধাৰো হৈছে লগতে এতিয়া আমি সোনকালে অলপ ঘৰ যাব লাগিব চ' মানে ঘৰত গৈ আপোনালোকে মানে এণ্ডিং কৰি আছোঁ ব্লগটো